অসমবাসী ৰাইজ আমি লখিমপুৰ বিভিন্ন লখিমপুৰ গোহাঁইগাঁও আমাৰ পোষ্ট অফিচ ৰাইটিং আৰু জিলাৰ ধেমাজি সেইটোকে পঞ্চায়ত বিলক আৰু আমাৰ ব্লক হ'ল চিচি বৰগাঁও থানা চিলাপতা আমি এতিয়া প্ৰস্তুতি চলাইছোঁ যে সমবায় খেতিৰ কাৰণে আমি যিমানখিনি ইয়াতে আছোঁ সকলোৱে লগ লাগি যাতে এনেকুৱা এভাগ সকলোৱে খেতি কৰে যাৰ কাৰণে আমাৰ কিবা পুঁজি এটা ৰাইজৰ কাৰণে আহিব। আমি 1990 চনতে এই মাটিডোখৰ ৰাখিলোঁ লখিমপুৰ জুৰি সংঘৰ নামত। আমি সম্পাদক সভাপতি হিচাপে আছিলোঁ। সভাপতি আছিলে অনিল কোঁৱৰ, মই নিজে আৰু প্ৰদীপ চেতিয়া আছিলে আৰু সহযোগীসকল আছিল। তেওঁলোক এতিয়া আমাৰ মাজৰ পৰা নাই। তেওঁলোক হ'ল ডম্বৰু গগৈ, ভোলা চেতিয়া আৰু ৰবীন চেতিয়া আৰু দেৱৰ চেতিয়া। তেওঁলোক আমাৰ মাজত নাই। তথাপিও তেখেতলোকৰ সংকল্পবদ্ধ হৈ আমি যিখিনি কৰিলোঁ, আমাৰ এতিয়া ইয়াত আছে 4 হেক্টৰ মাটি। গতিকে আমি 4 হেক্টৰ মাটি আমি ইয়াত বজাৰ এখন পাতিলোঁ 1999 চনত আৰু তাৰপাছত আমি মন্দিৰ পাতিলোঁ 2002 চনত আৰু আমাৰ অস্থায়ী যিটো বিহু মঞ্চৰ আছিল সেই বিহু মঞ্চৰ আছিল প্ৰয়াতৰ জীৱন বৰুৱাৰ LP স্কুলৰ শিক্ষক 3 নং লখিমপুৰ আৰু আমি ইয়ালৈ আনিলোঁ। নিশ্চয় ৰাইজে আহিলে নিশ্চয় গম পাব। সেয়েহে আপোনালোকক বিনম্ৰ গুহাৰি জনাইছোঁ সামাজিক অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ প্ৰতি আপোনালোকে দায়বদ্ধ হওক। হোৱাৰ লগতে আপোনাক নিজে প্ৰস্তুতি কৰক যে আমি কোনোবা এজন সামাজিক অনুষ্ঠানত থাকিলে যিখিনি ভাল লাগে সেইখিনি আপুনি হয়তো ব্যক্তিগত নাপাব পাৰে। মই আপোনালোকক এটাই অনুৰোধ কৰিব বিচাৰোঁ, যিখিনি নহওক সামাজিক অনুষ্ঠানত যিসকলে থাকিব তেখেতলোকে বুজি পাব ব্যক্তিত্ব, তেখেতলোকে বুজি পাব সামাজিক, তেখেতলোকে বুজি পাব দায়বদ্ধ, তেখেতলোকে বুজি পাব নৈতিকতা আৰু তেখেতে বুজি পাব নিজৰ কৰ্মৰ জীৱনৰ সেইটোকে সকলো ৰাইজৰ প্ৰতি মই এটি বিনম্ৰ গুহাৰি আমি যাতে সামাজিক দায়বদ্ধভাৱে থাকিব পাৰোঁ। হয়, আমি কথা এটা হ'ল কি সেই দায়বদ্ধতাও হ'ল সমাজৰ প্ৰতিজন সুস্থতা থাকক আৰু সুস্থতা থকাৰ লগতে সকলো ৰাইজৰ মংগল কামনা হওক কৰিছোঁ। লগতে আমাৰ ইয়াত আজি উপস্থিত যিসকল আছে আমাৰ শুভাকাংক্ষী তথা গাঁওবাসী সকলোকে জনাইছোঁ যে আমি যেতিয়া গাঁওবাসী নিশ্চয় গাঁওখন প্ৰথম গাঁওখনৰ ঘৰখন, তাৰপাছত গাঁওখন, তাৰপাছত পঞ্চায়তটো, তাৰপাছত জিলা, তাৰপাছত দেশ। কিন্তু কিছুমানে নিজৰ গাঁওখনেও নজনাকৈ মন্ত্ৰী MLA মুদা কৰিছে, তেওঁলোকে মানে নৈতিকতা কি বুজি নাপায়। সেইখিনিয়ে নিশ্চয় বুজি পাব। গতিকে সেইকাৰণে কৈছোঁ যে এই নৈতিকতাখিনি আপোনালোকে নিশ্চয় সকলোৱে আমি লখিমপুৰ সকলোৱে জয় দিব লাগে দেখি অসমবাসী ৰাইজৰ কাৰণে যে আমি আজি ইয়াৰ পৰা সুস্বাস্থ্য কামনা কৰিছোঁ। জয় টু অসম।